আমি এবাৰ আমি অসমীয়াৰ মান্যবস্ত্ৰৰে তেখেতক আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আপুনি আৰু এটা অভিযান লৈ অসমৰ প্ৰতিখন গাঁৱলৈ গৈ গৈ মানুহৰ লগত কিছুমান কথা পাতিবৰ কাৰণে কৈছিল। মানুহৰ লগত পতা কথাবিলাকৰ মূল কথাটো এইটো যে আমি স্বাধীনতাৰ ৭৮ বছৰ হৈ গ'ল, আমি স্বাধীন হোৱা, কিন্তু এতিয়াও আমাৰ মানুহবিলাকে মোৰ দেউতা বা মোৰ মায়ে ২৫০ টকাৰ বৃদ্ধ পেঞ্চনৰ কাৰণে হাহাকাৰ কৰি থাকে। স্বাধীনতাৰ অসমৰ মানুহে এইবাৰ আপোনালোকে নিজে দেখিছে, যেতিয়া খৰাং মাৰিছে তেতিয়া পথাৰত পানী দিবৰ কাৰণে ভেকুলী দিয়া মাৰিছে। গোটেই পৃথিৱীত ভেকুলী দিয়াবলৈ জাতি কোনোবা আছে নেকি? স্বাধীনতাৰ ৭৮ বছৰৰ পাছত যদি সঁচাকৈ অসমীয়া জাতিয়ে এতিয়াও নিজৰ পথাৰখনত এবাৰ খেতি কৰি পেলাই থ'বলগীয়া অৱস্থা হয় আৰু বৰষুণ অকণমান সময় নিদিলেই অসহায় হৈ যদি ভেকুলীৰ বিয়া পাতিব লাগে, তেতিয়াহ'লে কি ভৱিষ্যত কি আছে? আজি আপোনালোকে অসমৰ যিখন গাঁৱলৈ মানুহক সোধক যে খেতি কৰাৰ পাছত আপোনালোকৰ গাঁৱৰ ডেকা ল'ৰাবিলাকে কি কাম কৰি উপাৰ্জন কৰে? বেছিভাগ ল'ৰাৰ ক্ষেত্ৰতে বেছিভাগ গাঁৱতে আপোনাক ক'ব যে ল'ৰাবিলাকে মিস্ত্ৰীৰ লগত যোগালী কৰে, দৈনিক মজুৰি কৰে। নহ'লে বা ক'ব যে বেংগলোৰ বা চেন্নাইত গৈ চিকিউৰিটি কাম। আমি কেতিয়াও নেভাবিম নেকি অসমীয়া জাতিয়ে যে আমাৰ নতুন প্ৰজন্ম, আটাইতকৈ শক্তিশালী প্ৰজন্ম, আটাইতকৈ উঠি অহা প্ৰজন্মটো যদি আজিৰ দিনটোত আটাইতকৈ ডাঙৰ ইনকামটো দৈনিক মজুৰি, দৈনিক হাজিৰা কৰা আৰু বেংগলোৰত চিকিউৰিটি গাৰ্ড কৰা, তেতিয়াহ'লে সেই জাতিৰ ভৱিষ্যত। সেইকাৰণে আমি এটা অভিযান ল'ব আৰু সেই অভিযানত আমি 10টা দফা লগত লৈ লৈছোঁ। 10টা দফাৰ এখন আঁচনি আমি লগত লৈ ফুৰিছোঁ। কৈছোঁ যে আহকচোন অসমখন আমি অসমীয়া মানুহবিলাকে চবেই লগ লাগি বনাওঁ আহকচোন, এনেকৈ কৈছোঁ। আমি কেনেকৈ বনাওঁ অসমখন, এই সম্পৰ্কে আমি 10 জাতীয় এখন আঁচনি লৈছোঁ। আমি কৈছোঁ যে পৃথিৱীৰ কোনো জাতি কেতিয়াও ধনী হোৱা নাই যি নিজৰ পথাৰখন এবাৰ খেতি কৰি বছৰৰ বেছিভাগ সময়তে পেলাই থৈ দিয়ে। পৃথিৱীৰ কোনো জাতি কেতিয়াও ধনী হোৱা নাই যি নিজৰ নদীখনে যিফালে সেইফালে গৈ পথাৰত পানী কৰি বানপানীৰ সৃষ্টি কৰি খেতি কৰিবলৈ নিদিয়ে। পৃথিৱীৰ সভ্যতাই এইটোহে কৈছে যে আমি আমাৰ পথাৰত পানী যোগান দি ল'ব পাৰোঁ আৰু পানী যোগান দি বছৰৰ 3বাৰ খেতি কৰিব পাৰোঁ, 4বাৰ খেতি কৰিব পাৰোঁ আৰু এনেকৈ অসমীয়া মানুহ বা পৃথিৱীৰ সকলো দেশৰ মানুহ। আজি তেল ওলালে, দেশৰ তেল অসমৰ মাজেদি গৈ বিহাৰৰ বাৰাউনি পাই গ'ল, ডাঙৰ ডাঙৰ পাইপলাইন। কিন্তু ডিপু নদীৰ পৰা, ব্ৰহ্মপুত্ৰ নদীৰ পৰা, ইছামু নদীৰ পৰা এক টোপা পানী এডাল পাইপেৰে গৈ এখন পথাৰত নপৰিলে, যিখন পথাৰত বছৰৰ সকলো সময়তে খেতি কৰি। মই সদায় সেইকাৰণে চিঞৰি থাকোঁ, আপোনালোকে চাই নে নাচাই নাজানো। আগতে আন্দোলন কৰি চিঞৰিছিলোঁ, আজিকালি অসম বিধানসভাত মই চিঞৰি থাকোঁ, সদায় চিঞৰি থাকোঁ। 126জন MLA ৰ ভিতৰত চাগে মই আটাইতকৈ উৎপতীয়া MLA। 126জন MLA ৰ ভিতৰত চাগে ময়ে বিধানসভাত আটাইতকৈ হুলস্থুল কৰি থাকোঁ। মই এইবাৰ বিধানসভাত প্ৰস্তাৱ দিছিলোঁ, বোলো চৰকাৰ যাৰে নাহক লাগিলে 5 বছৰৰ ভিতৰত সকলো পথাৰত পানী যোগান দিব লাগিব। 5 বছৰৰ ভিতৰত অসমৰ সকলো পথাৰত 12 মাহে খেতি কৰাৰ ব্যৱস্থা কৰিব লাগিব। ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যনটো আমাৰ অসমীয়া জাতিৰ সংস্কৃতিত পৰিণত কৰিব লাগিব।
আৰু ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যন কৰিলে এডৰা পথাৰত যদি 3বাৰ খেতি হয়, নিজে নিজে সেই 1 বিঘা মাটিটো 3 বিঘা হ'ব, আৰু 10 বিঘা মাটি যদি আছে 10 পূৰণ 3 নিজে নিজে 30 বিঘা হ'ব। আৰু 30 বিঘা মাটিৰ খেতি কৰিলে অসমীয়া মানুহে 1250 টকাৰ অৰুণোদয়ৰ কাৰণে হাহাকাৰ নকৰিব হ'ব। আজি আমেৰিকাত 1250 টকাত 2 কেজি চাউল পায়, আৰু অসমৰ মহিলাবিলাকৰ আজিৰ দিনটোত আটাইতকৈ ডাঙৰ সপোনটোৱে হ'ল অৰুণোদয়ত নামটো ভৰোৱা। হাহাকাৰ অৱস্থা মানুহৰ, হাহাকাৰ অৱস্থা। মানুহৰ সঁচাকেই ইনকাম নাই, সঁচাকেই ইনকাম নাই, মানুহৰ হাতত পইচাই নাথাকে। গাঁৱৰ মানুহ এটাই হাজিৰা কৰি আহি নিজৰ ঘৈণীয়েকৰ আগত 300 টকা ইনকাম কৰি তাৰে 50 টকা মদ খাই আহে, আৰু 200 টকা লৈ আহি কয় যে মইহে তোক খুৱাই আছোঁ। হুলস্থুল লগাই থাকে। কিন্তু মহিলাগৰাকীয়ে গধূলিলৈকে যি কাম কৰে, সেই কামৰ, সেই শ্ৰমৰ কোনেও মৰ্যাদা নাপায় এখন সময়ত। সেইকাৰণে আমি এনেকুৱা এখন অসম গঢ়িব পাৰোঁ নেকি বুলি গোটেই অসমত প্ৰচাৰ কৰিবলৈ বিচাৰিছোঁ যে অসমৰ সকলো মানুহে বছৰৰ 12 মাহে খেতি কৰে, তাত পানী যোগান দিয়া হওক, চৰকাৰৰ পিনৰ পৰা এখন গাঁৱত 5খনকৈ ট্ৰেক্টৰ বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰা হওক, ট্ৰেক্টৰ পইচা নহয় ট্ৰেক্টৰ দিয়া হওক, মানুহে নিজেই তেল কল ভৰাই ট্ৰেক্টৰখনেৰে নিজৰ পথাৰত হাল বাওক, মানুহৰ নিজেই যদি খেতি কৰে পথাৰখনত তেতিয়াহ'লে তেওঁলোকৰ বীজখিনিও চৰকাৰৰ পৰা ফ্ৰীকৈ দিয়া হওক, আৰু দৰকাৰ হ'লে খাজনাও ফ্ৰী কৰি দিয়া হওক। কিন্তু অসমৰ প্ৰত্যেকজন অসমীয়াক, মাটি থকা অসমীয়াক, খেতি থকা অসমীয়াক বছৰৰ সকলো সময়তে খেতি কৰা বুলি যদি আমি নিশিকাওঁ, তেতিয়াহ'লে অসমীয়া মানুহ কোনোদিন জনমত কেতিয়াও ধনী নহয়। এই কথাটো মই গোটেই অসমত বিধানসভাত উত্থাপন কৰিছিলোঁ। মই বিধানসভাত উত্থাপন কৰাই নহয়, তাৰ ওপৰত ভোটিং কৰাইছিলোঁ, হুলস্থুল কৰাই ভোটিং কৰাইছিলোঁ। মাত্ৰ 6টা ভোটত বিজেপি চৰকাৰ জিকি গ'ল বিধানসভাত, নহ'লে বিজেপি চৰকাৰে ভাঙি গ'লেতো সেইটো ভোটত। আপোনালোকে গম পাইছিলে নে নাই নাজানো, ইৰিগেশ্যনক লৈ মই হুলস্থুল কৰি ভোটিং কৰাই দিছোঁ। তো অকল খেতিৰ জৰিয়তে চাগে মানুহ একেবাৰে ধনী হ'ব নোৱাৰে। গোটেই জাতিটো ধনী হ'বৰ কাৰণে আৰু বহুত কাম কৰিব লাগে। মই দ্বিতীয় তেনেকুৱা এটা কামৰ কথা উদাহৰণ হ'ব দিব খুজিছোঁ। যদি আমি অসমীয়া জাতিটো ধনী হ'ব লাগে, মই ভাবোঁ যে অসমৰ গাঁৱে ভূঞে, নগৰে চহৰে, ছাপ'জ আপোনালোকৰ গদাপানী নগৰ, গদাপানী নগৰত বহুত মহিলা আছে, বহুত পুৰুষ আছে, যি এতিয়া চৰকাৰী চাকৰি নকৰে বা ডাঙৰ বিজনেছো নাই। কাইলৈ এই গদাপানী নগৰৰ এটা সৰু কমিউনিটি হলত গৈ আমি সৰু এটা ইণ্ডাষ্ট্ৰি খুলিব পাৰোঁ, সৰু ইণ্ডাষ্ট্ৰি। ছাপ'জ মই এনেই কৈছোঁ, মই সন্মুখত আপোনালোকৰ এই ভীমকল গছ দুজোপা দেখিছোঁ। ছাপ'জ আপোনালোকৰ ইয়াৰ পৰা ভীমকল কাটি আমিতো, মই যেতিয়া ডাঙৰ কৈছিলোঁ মাৰ গাখীৰ আৰু ভীমকল এইটোৱে খাই ডাঙৰ হৈছোঁ। কিন্তু অসমীয়া জাতিয়ে এদিনো নাভাবিলে যে এই সাৰ নিদিয়া ভীমকলৰ পৰা বেবী ফুড প্ৰডাকশ্যন কৰি, চেৰেলেক উৎপাদন কৰি পৃথিৱীৰ সকলো জাতিৰ মানুহৰ মাজত বিক্ৰী কৰি আমি অসমীয়া জাতিটো ধনী কৰি পেলাওঁ। আহক ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন, গাঁৱে গাঁৱে সৰু সৰু ইণ্ডাষ্ট্ৰি, ক'ৰবাত ভীমকলৰ পৰা চেৰেলেক বনোৱাৰ ইণ্ডাষ্ট্ৰি, ক'ৰবাত কঁঠালৰ পৰা চেৰেলেক বনোৱাৰ ইণ্ডাষ্ট্ৰি, ক'ৰবাত আপোনাৰ কি কয় গাঁৱত খেতি হৈছে বোলে বিলাহীৰ খেতি, বিলাহীৰ খেতিৰ পৰা জেলি বনোৱাৰ ইণ্ডাষ্ট্ৰি, টপ বনোৱাৰ ইণ্ডাষ্ট্ৰি, চচ বনোৱাৰ ইণ্ডাষ্ট্ৰি, চৰবত বনোৱাৰ ইণ্ডাষ্ট্ৰি। অসমৰ প্ৰডাকশ্যনৰ ওপৰত ভিত্তি কৰি সৰু সৰু ইণ্ডাষ্ট্ৰি, অসমৰ হস্ততাঁত, অসমৰ বস্ত্ৰশিল্প, এই গোটেইবিলাকৰ ওপৰতে আমি সৰু সৰু ইণ্ডাষ্ট্ৰি কৰি অসমৰ প্ৰত্যেকজন মানুহক আমি কাম দিব পাৰোঁ, সন্মানজনকভাৱে জীয়াই থকাৰ কাৰণে কাম দিব পাৰোঁ। এখনো চৰকাৰ নাই যি চৰকাৰে আজিলৈকে ভাবিছে যে অসমৰ প্ৰত্যেকজন মানুহক কাম দিয়াটো তেওঁৰ দায়িত্ব। বহুতে কয় বোলে নহয় বিজেপি চৰকাৰে বহুত কাম কৰিছে। মই নিজে MLA, মই নিজে চাই আছোঁ। মই দেখিছোঁ যে বিজেপি চৰকাৰৰ মই 2টা কাম দেখিছোঁ। এটা হ'ল গুৱাহাটীত বহুত অভাৰব্ৰিজ বনাইছে, সেইটো হয়, অভাৰব্ৰিজ অলপ বনাইছে, কি হৈছে কি লাভ হৈছে লৈ হৈছে নাজানো মই।
আৰু দ্বিতীয়টো দেখিছোঁ যে বিজেপি চৰকাৰে গাঁৱে গাঁৱে মহিলাসকলক 1250 টকাৰ অৰুণোদয় দি দিছে। মই অকল এই দুটাই ডাঙৰ কাম দেখিছোঁ। বাকী আপুনি চাওকচোন, হিমন্ত বিশ্ব শৰ্মা 25 বছৰ মন্ত্ৰী হৈ থাকিলে অসমত, শিক্ষামন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী। আমাৰ এতিয়াও LP স্কুলত একেলগতে ইমান দীঘল এটা হল থাকে, এইটো কিয় সৰু হৈ থাকে? এইটোতে একেটা ঘৰতে 5টা ক্লাছ, একেটা হলৰ ভিতৰতে 5টা ক্লাছ। এইফালে নেওতা মুখস্থ কৰি থাকে, এইডোখৰতে সাহিত্য পাঠ হৈ থাকে, এইডোখৰতে কবিতা মুখস্থ কৰি থাকে, এইডোখৰতে অংক কৰে, সেইডোখৰতে অন্য কিবা এটা কৰাই থাকে। মাষ্টৰ আছে এজন বা দুজন। আপোনালোকে নিজে ভাবি চাওকচোন, মোৰ ল'ৰাটোৱে 2 বছৰ হওঁতে মোবাইলটো খেলি আমেৰিকাত কি চলি আছে চাই আছে, আৰু স্কুললৈ যাবৰ সময়ত বস্তাত বহিব পৰা স্কুল এখনত যাবলৈ পঠিয়াই দিলে। সেই ল'ৰাটো কেতিয়াবা ভাল ল'ৰা হ'বগৈ নেকি? এজন শিক্ষক থকা এখন LP স্কুললৈ পঠিয়াই দিলে কোনোবা ল'ৰা ছোৱালী ভাল হ'বগৈ নেকি? অথচ মুখ্যমন্ত্ৰীৰ ঘৰত আকৌ যিখন স্কুল বনাইছে তেওঁৰ ৱাইফে, বইন্টা ইণ্টাৰনেশ্যনেল স্কুল, সেই স্কুলখন IB বুলি কয়। IB মানে ইণ্টাৰনেশ্যনেল বৰ্ডৰ স্কুল, ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ স্কুল, য'ত অসমীয়া মানুহে সিমান পইচা দি পঢ়ুৱাবই নোৱাৰে। মোৰ ৱাইফে কলেজৰ টিচাৰ কৰে, মই MLA, দুইটাৰ দৰমহা দিও তাত মোৰ ল'ৰাটো পঢ়ুৱাবলৈ। তাৰমানে এটা প্ৰজন্মই ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ শিক্ষা পাইছে, আৰু এটা শ্ৰেণী কাৰ পাইছে যে পৃথিৱীৰ আটাইতকৈ অধ শিক্ষাটো পাইছে। সেইকাৰণে আপোনালোকে চাগে জানে যে গোটেই ভাৰতবৰ্ষৰ ভিতৰত মাধ্যমিক স্কুল, অৰ্থাৎ ক্লাছ 8ৰ পৰা হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰলৈকে এই স্কুলৰ ভিতৰত আধাতে স্কুল এৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা অসমত আটাইতকৈ বেছি। ইংৰাজীত এইটোক কয় ড্ৰপ আউট ৰেট। LP স্কুল ক্লাছ 7লৈকে স্কুল এৰি দিয়াৰ ক্ষেত্ৰত অসম ভাৰতবৰ্ষৰ ভিতৰত 3 নম্বৰ ৰাজ্য, বিহাৰ 1 নম্বৰ, তাৰপিছত তেলেংগানা নে কোনোবা এখন, তেলেংগানা নহয়, এখন কি কয়